আজি বিপিৰা সমষ্টিৰ যিসকল নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰী প্ৰায় ৭,৩০০তকৈ অধিক যি পৰিয়ালক আমি নতুন ৰেচন কাৰ্ড মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে 15 ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে গুৱাহাটীত বিতৰণ কৰিলে। তাৰপিছত সমষ্টি ভিত্তিত এই ৰেচন কাৰ্ড বিতৰণৰ অনুষ্ঠানত আজি আমি উপস্থিত হৈছোঁ আৰু আজি বিপিৰা সমষ্টিৰ বিধায়কৰ ডাঙৰীয়াৰ আমন্ত্ৰণ ক্ৰমে জিলা প্ৰশাসনৰ আমন্ত্ৰণ ক্ৰমে আজি ইয়ালৈ আহিছোঁ আৰু মোৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত বিপিৰা সমষ্টিৰ এখন প্ৰথম ৰাজহুৱা সভা যিখন পাব্লিক মিটিং হৈছে। আমি ৭,০০০তকৈ অধিক লোকক ৰেচন কাৰ্ডত সংযোজন কৰা হৈছে আৰু এই ৰেচন কাৰ্ডৰ যোগেদি যিসকল হিতাধিকাৰী আছে তেওঁলোকে উপকৃত হ'ব আৰু তেওঁলোকে যিটো বিনামূলীয়া অন্ন সুৰক্ষা আঁচনিৰ অধীনত যিখিনি বিনামূলীয়া চাউল প্ৰতিগৰাকী ব্যক্তিয়ে 5 কেজিকৈ লাভ কেনেকৈ বঞ্চিত হ'ব কওকচোন। কেনেকৈ থাকিব বিভাগীয় আপুনি ধৰক চৰকাৰী চাকৰিটো নাপায় ৰেচন কাৰ্ড। আজি আমাৰ ইয়াত দিছে যিবিলাক আপোনাৰ ধৰক অস্থায়ী মাষ্টাৰ কৰ্মী যিসকল আছে তেওঁলোকে পাব। ধনী মানুহে ৰেচন কাৰ্ড পাব নেকি? যাৰ গাড়ী আছে, যাৰ চাকৰি আছে, যাৰ ডাঙৰ ব্যৱসায় আছে তেওঁলোকে নাপায়। 84% গাঁৱৰ লোকে ৰেচন কাৰ্ড পাইছে। 84%। চহৰ অঞ্চলৰ 64%। যিটো আমি ডাটা পাইছোঁ ইয়াত 84.something। নহয়, ৰেচন কাৰ্ড পাবলৈকে ইয়াত কোনো ধৰণৰ হেৰিয়ে নহয়। ৰেচন কাৰ্ড চবেই পাব। দুখীয়া যিসকল BPL লোক আছে, যিসকল দুখীয়া লোক আছে তেওঁলোকে ৰেচন কাৰ্ড সকলোৱে পাব। এপ্লাই কৰিব লাগিব, আধাৰ লিংকেজ হ'ব লাগিব, আধাৰত তেওঁলোকৰ নাম থাকিব লাগিব। হয়তো কিছু লোক বঞ্চিত হৈছে যাৰ আধাৰ কাৰ্ড হোৱা নাই, তেওঁলোকে হয়তো বঞ্চিত হ'ব পাৰে। আৰু ওৱান ৰেচন কাৰ্ড ওৱান ৰেচন, মইতো অথনি কৈছোঁ যে আমাৰ যদি কোনোবা ব্যক্তি কোনোবা ৰেচন কাৰ্ডৰ হোল্ডাৰ যদি পাঞ্জাৱত থাকে, দিল্লীত থাকে, তেওঁ তাত চাউল লাভ কৰিব। এইটো সুবিধাটো চৰকাৰে কৰি দিছে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ তৃতীয় পৰ্যায় সমষ্টিভিত্তিক ৰেচন কাৰ্ড বিতৰণ আৰু আমি অতিশয় আনন্দিত। আজি আমাৰ সমষ্টিত ৩,৫৪২টা পৰিয়াললৈ আমি ৰেচন কাৰ্ড আজি আগবঢ়াব পাৰিলোঁ। তাৰ মাজতো কিছু পৰিয়াল ৰৈ গৈছে, তেওঁলোককো যাতে ৰেচন কাৰ্ড দিব পাৰোঁ সেই অনুপাতত মই মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ আৰু ইয়াত স্থানীয় যিখিনি আমাৰ সমবায় এজেণ্ট আছে তেওঁলোকৰ হাতত যিখিনি তথ্য আছে কাইলৈ তেওঁলোকক মই বৈঠক দিবৰ কাৰণে কৈছোঁ আৰু সমুদায় তথ্য বিচাৰিছোঁ। আৰু অহা ৩ তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত তেওঁ সভা আয়োজন কৰিছে। তালৈ বিধায়কসকলক, সাংসদসকলক, মন্ত্ৰীসকলক আমন্ত্ৰণ কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ লগত মই এতিয়াও দুদিনমান পূৰ্বে কথা পাতিছোঁ। তেখেতৰ হাতত কোটা আছে, তেখেতৰ কোটাৰ পৰা সহযোগ লৈ বাকী ৰৈ যোৱা যিখিনি ডিজাৰ্ভ ফেমিলি তেওঁলোকক যাতে দিব পাৰোঁ তাৰ বাবে মই আন্তৰিক প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু তেওঁলোকক দিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।